আজি অসম চৰকাৰে এখন অতি মহিয়ান আঁচনি, পবিত্ৰ আঁচনি অসমৰ ছাত্ৰী সমাজৰ বাবে উৎসৰ্গিত কৰিছে। নিযুত মইনা আঁচনিৰ জৰিয়তে 1,59,000 গৰাকী ছাত্ৰীয়ে মাহিলী বৃত্তি পাবলৈ সক্ষম হ'ব। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰীসকলে 1000 টকা, স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰীসকলে 1250 টকা আৰু পোষ্ট গ্ৰেজুৱেট প্ৰথম বৰ্ষৰ ছাত্ৰীসকলে 2500 টকা লাভ কৰিছে। প্ৰতি মাহৰ 11 তাৰিখে বেংক একাউণ্টত এই পুঁজি হস্তান্তৰিত কৰা হ'ব। এই আঁচনিখন নিযুত মইনা আঁচনি এইকাৰণেই ৰখা হৈছে যে অহা 3টা বছৰত এই আঁচনিৰ হিতাধিকাৰী 10 লাখ পাবগৈ আৰু 10 লাখ ছাত্ৰীক সামৰিব পৰাকৈ এই নিযুত মইনা আঁচনিখন প্ৰস্তুত কৰা হৈছে। সমগ্ৰ অসমতে আজি ছাত্ৰীসকলে বিভিন্ন সমষ্টিত পতা অনুষ্ঠানসমূহত উপস্থিত আছে। উৎসাহ আৰু উদ্দীপনা। মই ভাবোঁ এই আঁচনিখনে অসমত বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰিব। ড্ৰপ আউটৰ যি সমস্যা আছিলে সেই ড্ৰপ আউটৰ সমস্যা সমাধানত সহায় কৰিব আৰু অসমৰ আৰ্থিকভাৱে পিছপৰা দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ মেধা ছাত্ৰীসকলক শিক্ষাৰ জীৱনক আগুৱাই লৈ যোৱাত সহায় কৰিব। মই শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু শিক্ষা বিভাগক এনে এখন সুন্দৰ আঁচনি অসমৰ শিক্ষা জগতলৈ উপহাৰ দিয়াৰ বাবে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। চব আৰ্থিক সংকটৰ মাজতো মানুহে অৰুণোদয় পাই আছে, 1 তাৰিখে দৰমহা পাই আছে, ফ্লাইঅভাৰ বনি আছে, মথাউৰি বনি আছে। গতিকে আৰ্থিক সংকটৰ ডেফিনেশ্যনটো কি সেইটো মই বুজি নাপাওঁ। গতিকে তেওঁলোকে মোক সূত্ৰটো বুজাই দিলে হ'ল যে আৰ্থিক সংকট মানে কি বুজায়। পূজা কমিটিয়েও অহাকালি পইচা পাব, বিহু কমিটিয়েও পইচা পায়, ভাওনা কৰিলেও পইচা পায়। গতিকে ক'ত আৰ্থিক সংকট আছে মোক দেখাই দিলে হ'ল। অসমে হৈছে কংগ্ৰেছৰ যিকোনো চৰকাৰতকৈ অসমৰে আটাইতকৈ ঋণ কম। ঋণ এনেকে ল'ব নোৱাৰি। মই বহুতবাৰ বিধানসভাত উত্তৰ দিছোঁ। ঘৰুৱা আয় 3.5% লোন ল'ব পাৰি আৰু অসমে লোন লোৱা ৰাজ্যসমূহৰ আটাইতকৈ তলৰ 5খনৰ ভিতৰত অসমত আছে আৰু কংগ্ৰেছ শাসিত ৰাজ্যবিলাক ওপৰত আছে। আপোনালোকে এই ছাত্ৰীসকলক যিমানেই হিতাধিকাৰী বুলি ক'ব সিমানেই মেডিয়াক বেয়া পাব। আপোনালোকৰ টিভি পেপাৰ নপঢ়া হ'ব, কাৰণ হিতাধিকাৰীৰ সংখ্যা আপোনালোকৰ ভাষাত এতিয়াতো বহুত বেছি হৈ গ'ল। অৰুণোদয় 40 লাখ, নিযুত মইনা 1.5 লাখ, 2 লাখ, স্কুটি 60,000। যদি হিচাপ কৰে অসমৰ আমাৰ আয়ুষ্মান ভাৰতৰ আয়ুষ্মান অসমৰ কাৰ্ড 62 লাখ আৰু মই বন্ধ কৰিলে আপোনালোকে লিখি দিয়ে। যদি হিতাধিকাৰী কোনোবা এটা মাহত পইচা নাপায় সেইটো নিউজটো আপোনালোকে কৰি দিয়ে। চৰকাৰ তেওঁলোকে য'ত বনাই থাকক। বৰ্তমান ৰাইজৰ কাৰণে কৰিবলগীয়া মোৰ আৰু বহুত কাম আছে। আজি কংগ্ৰেছক সুধিব, তেওঁলোকে যেতিয়া 2008, 9, 10, 11 মনমোহন সিঙে বিভিন্ন ভাষাক ধ্ৰুপদী ভাষাৰ আখ্যা দি আছিলে, তেতিয়া কংগ্ৰেছে প্ৰতিবাদ কিয় নকৰিলে যে অসমীয়াকো দিয়ক বুলি? আজি কংগ্ৰেছৰ দিনত চৰাইদেউ মৈদাম কিয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ নহ'ল? আজি কংগ্ৰেছৰ দিনত অসমত গামোচা বাহিৰৰ পৰা অহা কিয় বন্ধ নহ'ল? আজি কংগ্ৰেছৰ দিনত ইউনিভাৰ্চেল হেল্থ ইঞ্চুৰেঞ্চ কিয় নহ'ল? গতিকে কংগ্ৰেছৰ হাতত এতিয়া কোনো অস্ত্ৰও নাই, কোনো ইছ্যু নাই। ৰাতিপুৱা গধূলি মোক অলপ গালি গালাজ কৰি থাকিব, তাৰ বাদে একো নাই। কোনটো ঘাইপথ?
এই ঘাইপথটোত নতুন নতুন কণ্ট্ৰেক্টৰবিলাক আহিছে মই ভাবোঁ এইটো বছৰত বহুত ইম্প্ৰুভ হৈ যাব।